মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে গহপুৰৰ সত্ৰং নৈ মাথাউৰি ভাঙে, যাৰ ফলত গহপুৰ ধেনুধৰাৰ ১ নং ৱাৰ্ড সম্পূৰ্ণৰূপে প্লাবিত হৈ পৰিছে। মোৰ সহযোগীয়ে দেখাইছে এয়া মানুহৰ ঘৰত এনেদৰে পানী সোমাইছে। হঠাৎ নেৰানেপেৰা বৰষুণ আহি আছিল পুৱাৰে পৰা, আৰু তাৰ পাছতে হঠাৎ এনেদৰে সত্ৰং নৈ মথাউৰি ভাগি গ'ল, আৰু যাৰ ফলত এতিয়া বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰিছে। মোৰ সহযোগীয়ে দেখাই আছে, যাক লৈ এতিয়া ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে, কাৰণ হঠাৎ আহিল পানী, নেৰানেপেৰা যিহেতু বৰষুণ আহি আছিল, আৰু তাৰ পাছতে বিস্তীৰ্ণ এলেকা ধেনুধৰা গাঁও ১ নম্বৰ ৱাৰ্ডৰ বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰিছে। আৰু এনেদৰে ঘৰৰ ভিতৰত চোতালত সকলোতে পানী, বিশেষকৈ পশুধনসমূহ এতিয়া সমস্যাত পৰিছে। ক'ত থ'ব, কি কৰিব, এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ বহু ৰাইজ গোট খাই আছে, হঠাৎ মাথাউৰিটো ভাগি থাকিল, কেনেকুৱা এক সমস্যা হৈছে, কেনেকুৱা চিন্তা হৈছে এইফালে? সমস্যা মানে জটিল সমস্যা। আমাৰ এই গৰু ছাগলীবিলাক এতিয়া বান্ধিবলৈ গোটেই পানী হ'ল। তাৰপিছত ফিচাৰীত মাছ আছিলে, যোৱা বছৰো ঠিক এনেদৰে গুচি গ'ল। এইবাৰো ওপৰত জনোৱা হৈছিলে, তেওঁলোকে অলপ মাৰিলে, সিটো ছাইডে দলঙৰ সিপাৰলৈ মাৰিলে, এইটো ছাইডে মানে মাৰিব থাকি গ'ল। আৰু পানী আহিলে জিঅ' বেগ দিম বুলি ক'লে, এতিয়ালৈকে ENDও খবৰ নাই, ৱাৰ্ড মেম্বাৰো খবৰ নাই। তেওঁলোকে প্ৰতিবাৰে আহি পেলাই চাই পেলাই গুচি যায়। এই মুহূৰ্তলৈকে প্ৰশাসনৰ লোক হওক বা জলসম্পদ বিভাগৰ লোক কোনোবা আহিছে নাই? এতিয়ালৈকে আহি পোৱাহি নাই। হয় বাইদেউ, দেখিছোঁ আপুনি ঘৰৰ পৰা পানীৰ মাজেৰে খোজকাঢ়ি আহি আছে, হঠাৎ পানী আহিল, কিমান সময়ত আহিল? এতিয়া আধা ঘণ্টা হ'ল আৰু পানী অহাটো। মাথাউৰি ভাঙিল নেকি? মাথাউৰি ভাঙিছে নেকি ক'ব নোৱাৰোঁ এতিয়া। পানী আৰু হয়, সত্ৰং নৈ ১ নং ধেনুধৰাৰ যি মাথাউৰি সেয়া ইতিমধ্যে ভাগি পৰিছে, যাৰ ফলত বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰিছে। কেনেকুৱা সমস্যা হৈছে এতিয়া? এতিয়া আমাৰ গৰু ছাগলী আৰু গৰু থাকিব জেগা নাই, এইফালে এই ছাগলীও নাই, য'ত ত'ত থৈ আছে আমাৰ বস্তু পাতি, এতিয়া পানী উঠাই লৈ যায়। হয়, ৰাইজ এক প্ৰকাৰ অসহায় হৈ পৰিছে। আপোনালোকৰ এই অঞ্চলত বহু লোক এতিয়া প্লাবিত হৈ পৰিছে। বহুত বেয়া লাগিছে। এতিয়া ল'ৰা ছোৱালীবিলাক ঘৰত ক'ব নোৱাৰিব, হেৰি কৰিব নোৱাৰিব। ভবা নাছিল মাথাউৰি ভাগিব বুলি? ভবা নাছিল, মানে ৰাইজে ভবা নাছিল, ভাঙি গ'ল। হয়, এনেদৰে বহুত তেওঁলোক চিন্তিত হৈ পৰিছে, আৰু আমি আৰু লোক আছে, স্থানীয় ৰাইজ আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰি আছোঁ, কাৰণ কোনেও কল্পনা নকৰে যে পানী আহক, অনিষ্ট হওক, কিন্তু প্ৰকৃতিৰ এয়া এক প্ৰকাৰ তাণ্ডৱ। হঠাৎ এনেদৰে ভাগি পৰিল সত্ৰং নৈ মাথাউৰি। দাদা, ভাঙিলে মাথাউৰি ভাঙিলে। আমাৰ মাথাউৰি কিনাৰতে আমাৰ ঘৰ বাৰী আছে, তাতে গৰু গাই আছে, ১০-১২টামান গৰু আছে। এতিয়া বৰ্তমানটো গোটেই ডুবি গ'ল। এতিয়া আজি গৰু ক'ত বান্ধিম, কোনো ভাঙিবলৈতো আমি সন্দেহ কৰা নাছিলোঁ, কিন্তু আজি হঠাৎ ভাঙি গ'ল। এইখন ঢল পানী ইমান বৰষুণত, মানে গোটেই গৈ আপোনালোকে চাব পাৰি কি গতি হৈ আছে। হয়, সকলো ৰাইজৰ এতিয়া গতি বেয়ালৈ গৈছে, কাৰণ তেওঁলোকে ভবা নাছিল যে মাথাউৰি ভাগিব, পানী আহিব, আৰু হঠাৎ মাথাউৰি ভাগিল, পানী আহিল। এতিয়া সকলো গহপুৰৰ ধেনুধৰা ১ নং ৱাৰ্ড প্লাবিত হৈ পৰিছে, যাক লৈ এতিয়া এই স্থানীয় ৰাইজ কিন্তু চিন্তিত হৈ পৰিছে। সোমাই পাবা কি বনাইছ জয়পুৰ সাইডত সোমাবা ললো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।